ধনুরাশি কারেন্ট সিচুয়েশন 4 পৰা 10 জুলাই 2026 ধনুৰাশিৰ বৰ্তমান পৰিস্থিতি। ধনুৰাশিৰ জাতক জাতিকাসকল 4 পৰা 10 জুলাইৰ ভিতৰত আপোনাৰ জীৱনত এনেকুৱা এটা ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ চিন্তাধাৰা সম্পূৰ্ণ সলনি কৰি দিব। আপুনি যা সঁচা বুলি ভাবি আছিল সেইটো ভুল বুলি প্ৰমাণিত হ'ব পাৰে। এই সপ্তাহত এটা সিদ্ধান্তই আপোনাৰ ভাগ্যৰ দিশ সলনি কৰিব পাৰে, কিন্তু সাৱধান, এটা সৰু ভুলেও ডাঙৰ লোকচান আনিবও পাৰে। শেষলৈকে চাই থাকক, কাৰণ এই ৰাশিফলত মই ক'ম আপোনালোকৰ টকা পইচা, প্ৰেম, চাকৰি, স্বাস্থ্য আৰু ভাগ্য আটাইতকৈ গুৰুত্বপূৰ্ণ সংকেত প্ৰথমতে লৈ আহিছোঁ। কি ভুলে লোকচান কৰিব পাৰে? এই সপ্তাহত ধনুৰাশিৰ আটাইতকৈ ডাঙৰ ভুল হ'ব খৰখেদাকৈ সিদ্ধান্ত লোৱা। সকলো কথা সম্পূৰ্ণ নুবুজাকৈ কেৱল আৱেগ বা আনৰ কথাত বিশ্বাস কৰি আগবাঢ়িলে পিছত অনুশোচনা কৰিব লাগিব। টকা পইচাৰ ক্ষেত্ৰত ধাৰ দিয়া, ডাঙৰ ইনভেষ্ট কৰা বা কোনো নথি পত্ৰ নপঢ়াকৈ চহী কৰা এৰাই চলক। সহজ লাভৰ লোভত কোনো প্ৰস্তাৱ গ্ৰহণ নকৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে অহংকাৰ বা তৰ্ক বিতৰ্কত জড়িত হোৱাটো আপোনাৰ ভাৱমূৰ্তিৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। ধৈৰ্য আৰু নম্ৰতাই আপোনাক আগুৱাই নিব। প্ৰেম আৰু দাম্পত্য জীৱনত সন্দেহ, খং আৰু ভুল বুজাবুজিৰ অধিক গুৰুত্ব নিদিব। কথা নাপাতি মনে মনে অভিমান কৰি থাকিলে সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে। শৰীৰৰ সৰু সুৰা সমস্যাক অৱহেলা নকৰিব। সময়মতে যত্ন ল'লে ডাঙৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব। মনত ৰাখিব, এই সপ্তাহত ধৈৰ্য, সঠিক পৰিকল্পনা আৰু সংযমে আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। এতিয়া আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। এই সপ্তাহত ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আৰ্থিক ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক ফল দেখা যায়। আগতে কৰা পৰিশ্ৰমৰ ফল লাহে লাহে পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি চাকৰি কৰে তেন্তে অতিৰিক্ত দায়িত্ব বা নতুন কামৰ জৰিয়তে ইনকাম বৃদ্ধি হোৱাৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো নতুন গ্ৰাহক, নতুন যোগাযোগ আৰু নতুন চুক্তিৰ ক্ষেত্ৰত ইতিবাচক হ'ব পাৰে, কিন্তু কোনো ডাঙৰ ইনভেষ্ট বা অংশীদাৰিত্বৰ সিদ্ধান্ত তৎক্ষণাত নল'ব। সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাৰ পিছতহে আগবাঢ়িব। ধাৰ দিয়া বা ধাৰ লোৱাৰ ক্ষেত্ৰত সাৱধান হওক। নিজৰ অনুভূতিতকৈ যুক্তিক অধিক গুৰুত্ব দিয়ক। বিশ্বাসৰ নামত কোনো লোকক টকা দিয়াৰ আগতে দুবাৰ চিন্তা কৰক। পৈতৃক সম্পত্তি, ঘৰ, মাটি সংক্ৰান্ত বিষয়ত কিছু অগ্ৰগতি দেখা যাব পাৰে। যদি বহুদিন ধৰি কোনো কাগজ-পত্ৰ বা আইনী কাম আবদ্ধ হৈ আছিল তেন্তে এই সপ্তাহত তাৰ সমাধানৰ দিশত খোজ আগবাঢ়িব পাৰে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো এই সপ্তাহৰ আটাইতকৈ ডাঙৰ চেলেঞ্জ হ'ব। অনলাইন শ্বপিং, বিলাসী সামগ্ৰী বা আৱেগত কৰা খৰচৰ বাবে পিছত অনুশোচনা হ'ব পাৰে। বাজেট অনুসৰি চলিলে সপ্তাহৰ শেষত আৰ্থিক স্থিতি অধিক মজবুত অনুভৱ কৰিব পাৰিব। যিসকলে নতুন ইনকামৰ উৎস বিচাৰি আছে তেওঁলোকৰ বাবে এটা নতুন সুযোগ বা প্ৰস্তাৱ আহিব পাৰে। সেই সুযোগক সৰু যেন লাগিলেও ভৱিষ্যতে ভাল ফলাফল দিব পাৰে। নিজৰ দক্ষতা বৃদ্ধি আৰু নতুন কাম শিকাত বিনিয়োগ কৰিলে ইয়াৰ দ্বাৰা দীৰ্ঘম্যাদী হ'ব। মুঠতে এই সপ্তাহত ধন আহিব, কিন্তু ধন ধৰি ৰখাটো আপোনাৰ বুদ্ধিমান সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। সঞ্চয়, পৰিকল্পনা আৰু ধৈৰ্যই এই সপ্তাহত আপোনাৰ বাবে আটাইতকৈ ডাঙৰ শক্তি হ'ব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত। এই সপ্তাহটো পৰিৱৰ্তনৰ যোগ দেখা গৈছে। আপোনাৰ মনত থকা কথা স্পষ্টকৈ প্ৰকাশ কৰিব পাৰিলে বহু ভুল বুজাবুজি নিজে নিজেই শেষ হ'ব, কিন্তু অহংকাৰ বা জেদৰ বাবে সম্পৰ্কত অশান্তিৰ সৃষ্টি হ'ব পাৰে। সেয়েহে ধৈৰ্য আৰু নম্ৰতা এই সপ্তাহৰ আটাইতকৈ ডাঙৰ শক্তি। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনা আছে। বন্ধুত্বৰ জৰিয়তে আৰম্ভ হোৱা সম্পৰ্ক লাহে লাহে গভীৰ অনুভূতিলৈ ৰূপ ল'ব পাৰে, কিন্তু কেৱল বাহ্যিক আকৰ্ষণ দেখি সিদ্ধান্ত নল'ব। ব্যক্তিজনৰ স্বভাৱ আৰু বিশ্বাসযোগ্যতাকো গুৰুত্ব দিয়ক। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহত সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব। একেলগে ভৱিষ্যতৰ পৰিকল্পনা, ভ্ৰমণ বা নতুন লক্ষ্য নিৰ্ধাৰণ কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। সৰু সুৰা ভুলক লৈ ডাঙৰ তৰ্কত নাযাব। বিবাহিত জীৱনত পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব পাৰে। জীৱনসংগীৰ সহায় আৰু সহযোগিতাই আপোনাক মানসিকভাৱে শক্তিশালী কৰি তুলিব। যদি আগতে কোনো মনোমালিন্য চলি আছিল তেন্তে এই সপ্তাহত আলোচনা আৰু বুজাবুজিৰে সমাধান হোৱাৰ সম্ভাৱনা আছে।
কিছুমান ধনুৰাশিৰ লোকৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিৰ মন্তব্য বা পৰিয়ালৰ হস্তক্ষেপে সম্পৰ্কত সাময়িক প্ৰেছাৰ বৃদ্ধি কৰিব পাৰে। এনে পৰিস্থিতিত আনৰ কথাত বিশ্বাস কৰাৰ আগতে নিজৰ সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতক। এই সপ্তাহত আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অতি প্ৰয়োজন। খং, সন্দেহ বা অভিমান বেছি সময় ধৰি মনত ৰাখিলে সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে। আনহাতে সঁচা মৰম, সন্মান আৰু বিশ্বাসে সকলো সমস্যা সহজে সমাধান কৰিব। সপ্তাহৰ শেষৰ ফালে কোনো সুখবৰ, একেলগে বিশেষ সময় কটোৱা বা সম্পৰ্কক নতুন পৰ্যায়লৈ নিয়াৰ সুযোগ আহিব পাৰে। যিসকলে বিয়াৰ কথা চিন্তা কৰি আছে তেওঁলোকৰ বাবে ইতিবাচক আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনাও দেখা যায়। মুঠতে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনৰ সফলতাৰ চাবিকাঠি হ'ল বিশ্বাস, ধৈৰ্য, সৎ যোগাযোগ আৰু পাৰস্পৰিক সন্মান। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। এই সপ্তাহত ধনুৰাশিৰ জাতক জাতিকাৰ কৰ্মজীৱনত ব্যস্ততা বৃদ্ধি পাব। বহুদিন ধৰি যি কাম বা লক্ষ্যৰ বাবে আপুনি চেষ্টা কৰি আছিল তাৰ ইতিবাচক ফল লাহে লাহে দেখা যাব। আৰম্ভণিতে কিছু বাধা আহিলেও সপ্তাহৰ মাজভাগত পৰিস্থিতি আপোনাৰ পক্ষলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলৰ বাবে এই সময়ত ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত পৰিব পাৰে। সেয়েহে প্ৰতিটো দায়িত্ব সময়মতে আৰু নিখুঁতভাৱে সম্পন্ন কৰক। আপোনাৰ পৰিশ্ৰমৰ প্ৰশংসা হোৱাৰ সম্ভাৱনা আছে। কিছুমানৰ পদোন্নতি, দৰমহা বৃদ্ধি বা নতুন দায়িত্ব লাভৰ সংকেত দেখা যায়। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ, ফোন কল বা ইতিবাচক খবৰ আহিব পাৰে। নিজৰ আত্মবিশ্বাস বজাই ৰাখক আৰু সুযোগ হাতৰ পৰা যাবলৈ নিদিব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো নতুন গ্ৰাহক, নতুন যোগাযোগ আৰু বিক্ৰী বৃদ্ধিৰ বাবে শুভ। বিশেষকৈ অনলাইন ব্যৱসায়, শিক্ষা, পৰামৰ্শ, ভ্ৰমণ, মিডিয়া বা যোগাযোগ সম্পৰ্কীয় ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব পাৰে। কিন্তু কোনো ডাঙৰ ইনভেষ্ট বা অংশীদাৰিত্ব কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে মতভেদ হ'ব পাৰে। এনে সময়ত খঙত সিদ্ধান্ত নলৈ শান্তভাৱে আলোচনা কৰিলে সমস্যাৰ সমাধান সহজ হ'ব। গোপন পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। এই সপ্তাহত নিজৰ দক্ষতা বৃদ্ধি কৰাৰ চেষ্টা কৰক। নতুন প্ৰযুক্তি, নতুন পাঠ বা নতুন অভিজ্ঞতা ভৱিষ্যতে আপোনাৰ কেৰিয়াৰৰ বাবে অতি মূল্যৱান হ'ব। কৰ্মক্ষেত্ৰত সময়ৰ মূল্য বুজক। কাম পিছুৱাই ৰখা, এলেহুৱা বা অতি আত্মবিশ্বাসে লোকচান কৰিব পাৰে। আনহাতে শৃংখলা, ধৈৰ্য আৰু একাগ্ৰতাই আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। সপ্তাহৰ শেষৰ ফালে কোনো গুৰুত্বপূৰ্ণ মিটিং, নতুন প্ৰকল্প বা লাভজনক সুযোগ আহিব পাৰে। সেই সুযোগক বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰিলে আগন্তুক মাহবোৰত ইয়াৰ সুফল লাভ কৰিব। মুঠতে ক'বলৈ গ'লে কৰ্মজীৱনত এই সপ্তাহটো উন্নতি, স্বীকৃতি আৰু নতুন সুযোগৰ সপ্তাহ। নিজৰ ওপৰত বিশ্বাস ৰাখক, সৎভাৱে কাম কৰক আৰু অযথা তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। সফলতা নিশ্চিতভাৱে আপোনাৰ ফালে আগবাঢ়িব। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। এই সপ্তাহত ধনুৰাশিৰ জাতক জাতিকাই নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ অধিক সজাগ হোৱাৰ প্ৰয়োজন। কামৰ প্ৰেছাৰ, অধিক দৌৰাদৌৰি বা অনিয়মীয়া জীৱনশৈলীৰ বাবে শাৰীৰিক ভাগৰুৱা অনুভৱ কৰিব পাৰে। সেয়েহে পৰ্যাপ্ত পৰিমাণে জিৰণি লোৱা, সময়মতে আহাৰ খোৱা আৰু নিয়মীয়া টোপনি পৰাটো অতি গুৰুত্বপূৰ্ণ। যদি আপুনি আগৰে পৰা গেষ্ট্ৰিক, বদহজম, কঁকাল বা ডিঙিত বিষ অথবা জৈনৰ সৰু সুৰা সমস্যাত ভুগি আছে তেন্তে এই সপ্তাহত সেইবোৰক অৱহেলা নকৰিব। অধিক তেল মছলাযুক্ত খাদ্য এৰাই চলক আৰু পৰ্যাপ্ত পৰিমাণে পানী খাওক। মানসিক স্বাস্থ্যৰ দিশতো সমানে গুৰুত্বপূৰ্ণ। কিছুমান কথাক লৈ অযথা চিন্তা বা উদ্বেগ বৃদ্ধি পাব পাৰে, কিন্তু সকলো সমস্যা একেলগে সমাধান কৰিবলৈ চেষ্টা নকৰিব। এটাকৈ আগবাঢ়িলে মন অধিক শান্ত থাকিব। প্ৰতিদিনে কিছু সময় ধ্যান, প্ৰাণায়াম বা খোজ কাঢ়িবলৈ উলিয়াওক। যিসকলে খেলা ধূলা বা ব্যায়াম কৰে তেওঁলোকে অতিৰিক্ত চাপ নিদিয়ে শৰীৰৰ যত্ন লওক। সৰু আঘাত বা টান লাগিব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো মনোযোগ আৰু পৰিশ্ৰমৰ সপ্তাহ। পঢ়াত একাগ্ৰতা বজাই ৰাখিলে কঠিন বিষয়সমূহ সহজ যেন লাগিব। নতুন বিষয় শিকিবলৈ আগ্ৰহ বাঢ়িব আৰু শিক্ষক বা অভিভাৱকৰ পৰা ভাল সহায় লাভ কৰিব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা সাক্ষাৎকাৰৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই সময়ত
নিয়মীয়া অনুশীলনেই সফলতাৰ মূল চাবিকাঠি। কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি সময়সূচী অনুসৰি অধ্যয়ন কৰক। অনলাইন পঢ়া বা মোবাইল ব্যৱহাৰৰ ফলত মনোযোগ বিঘ্নিত হ'ব পাৰে। সেয়েহে সামাজিক মাধ্যমত অতিৰিক্ত সময় নষ্ট নকৰি লক্ষ্যৰ ওপৰত গুৰুত্ব দিয়ক। সপ্তাহৰ শেষৰ ফালে কোনো ভাল ফলাফল, নতুন শিক্ষাৰ সুযোগ বা ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। মুঠতে এই সপ্তাহত স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতাই আপোনাক সফলতাৰ দিশলৈ আগবঢ়াই নিব। ধনু ৰাশিৰ জাতক জাতিকাসকল, এতিয়া লৈ আহিছোঁ আপোনালোকৰ বাবে এই সপ্তাহত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰৰ বিষয়ে। শুভ তাৰিখ 5 জুলাই, 7 জুলাই আৰু 9 জুলাই। শুভ সংখ্যা 3, 7 আৰু 9। শুভ ৰং হৈছে হালধীয়া, সোণালী আৰু আকাশী। শুভ প্ৰতিকাৰ: বৃহস্পতিবাৰে হালধীয়া বস্তু পিন্ধিবলৈ চেষ্টা কৰক। গৰু বা দুখীয়া লোকক হালধীয়া খাদ্য যেনে বুটৰ দালি, কল দান কৰক। প্ৰতিদিনে পুৱা ওম ব্ৰিং বৃহস্পতিয়ে নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিলে মানসিক শান্তি আৰু শুভ শক্তি লাভ কৰিব। গুৰুজনৰ আশীৰ্বাদ লওক আৰু কোনো শুভ কাম আৰম্ভ কৰাৰ আগতে ঈশ্বৰক স্মৰণ কৰক। বন্ধু-বান্ধৱীসকল, এয়া আছিল 4 পৰা 10 জুলাই 2026 সপ্তাহটোৰ ধনু ৰাশিৰ সম্পূৰ্ণ ৰাশিফল। মনত ৰাখিব, ৰাশিফল সম্ভাৱনাই দিশ দেখুৱায়, কিন্তু আপোনাৰ কৰ্ম, সৎ চিন্তা আৰু সঠিক সিদ্ধান্তই আপোনাৰ ভৱিষ্যত গঢ়ি তোলে। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু এনে সাপ্তাহিক ৰাশিফল নিয়মিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। পুনৰ লগ পাম আগন্তুক ৰাশিফলৰ সৈতে। সকলোৰে জীৱনত সুখ, শান্তি, সমৃদ্ধি কামনা কৰিলোঁ। ধন্যবাদ।